আজি কা বাতিলৰ দাবীত বিৰোধী ঐক্যমঞ্চই শিৱসাগৰ ষ্টেচন চাৰিআলিত ৰূপায়ণ কৰিছে অৱস্থান ধৰ্মঘট কাৰ্যসূচী। নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে শিৱসাগৰত অব্যাহত আছে দল সংগঠনৰ উত্তাল প্ৰতিবাদ। ৰাজ্যবাসীয়ে জানিব পাৰিছে যে কেন্দ্ৰীয় চৰকাৰে কা বলবৎ কৰিবলৈ লৈছে। আমি ইয়াৰ প্ৰতিবাদ কৰিছোঁ। শিৱসাগৰত বিৰোধী দলৰ ঐক্যবদ্ধভাৱে আজি প্ৰতিবাদী কাৰ্যসূচী আৰম্ভ হৈছে। ইয়াৰ পৰৱৰ্তী পৰ্যায়ত বৃহৎ কাৰ্যসূচী ঘোষণা কৰা হ'ব। আজিৰ পৰা আমি কেন্দ্ৰীয় চৰকাৰ ৰাজ্য চৰকাৰক সতৰ্ক কৰি দিছোঁ, কা বলবৎ কৰাৰ পৰৱৰ্তী পৰ্যায়ত তেওঁলোকে যদি কিবা কিবি এনে ব্যৱস্থা যদি তেওঁলোকে আগবাঢ়ে, তাৰ পিছত কিন্তু হ'বলগীয়া পৰিৱেশৰ কাৰণে চৰকাৰে কিন্তু জগৰীয়া হ'ব। এই কথা তেওঁলোকে স্পষ্টভাৱে মনত ৰখাটো ভাল। আৰু যিটো শিৱসাগৰৰ পৰা বিভিন্ন গণসংগ্ৰাম আৰম্ভ হৈছে, আমি পুনৰবাৰ শিৱসাগৰৰ পৰা এনেধৰণৰ সংগ্ৰাম আৰম্ভ কৰিবৰ কাৰণে প্ৰস্তুত হৈছোঁ। কংগ্ৰেছ ৰাইজৰ দল, আম আদমি পাৰ্টি, অসম জাতীয় পৰিষদ, CPI-কে ধৰি বহুকেইটা বিৰোধী ৰাজনৈতিক দলৰ প্ৰতিনিধিয়ে কৰিছে অৱস্থান ধৰ্মঘট। প্ৰতিবাদকাৰীসকলে কা আমি নামানো, বিজেপি চৰকাৰ হাই হাই আদি শ্লোগান দি পৰিৱেশ উত্তাল কৰি তোলে। অসমীয়া দলবদ্ধ হৈ আছে, অসমীয়া সংবদ্ধ হৈ আছে, অসমীয়া ঐক্যবদ্ধ হৈ আছে, কা ওফৰাই পেলাব, এই কথা স্পষ্ট ধৈৰ্য কোৱাৰ। আজি আমি আম আদমি পাৰ্টি, কংগ্ৰেছ, CPI, CPIM, ৰাইজৰ দল, জাতীয় পৰিষদ আদি কৰি আমি আটাইকেইটা বিৰোধী দলে এই কা যিখন আইন অহা 10 মাৰ্চৰ পৰা বলবৎ কৰিব বুলি অমিত শ্বাহ তথা বিজেপি চৰকাৰে কৈছে, আমি তাৰ বিৰোধিতাৰে আজি আমি ইয়াত প্ৰতিবাদী কাৰ্যসূচী লৈছোঁ। আচলতে অসমীয়া জাতিৰ ভৱিষ্যতৰ ভাষা, ধৰ্ম, সংস্কৃতি, ৰীতি নীতিৰ ওপৰত যিখন আইনে প্ৰভাৱ পেলাব পাৰে, আমি তাক লৈ শংকিত হৈছোঁ। অসমীয়া জাতি সংকটলৈ যাব পাৰে, সেইকাৰণে আমি শংকিত হৈছোঁ। আৰু সেইকাৰণে আমি এক ৰাজনৈতিক প্ৰতিবাদ, আৰু অসমত এই ৰাজনৈতিক প্ৰতিবাদৰ গুৰি ধৰি শিৱসাগৰৰ পৰাই এক প্ৰতিবাদ কাৰ্যসূচী আৰম্ভ কৰা হৈছে। আৰু আমি কোনো কাৰণত এই কা আইনখন হ'বলৈ নিদিওঁ, আৰু আমি ইয়াক হোৱাৰ পৰা বঞ্চিত কৰিবৰ কাৰণে যি ধৰণৰ আন্দোলন কৰিব লাগে আমি আন্দোলন কৰি যাম। অসম আৰু অসমীয়াক ভাল পোৱা কোনো মানুহে কাক মানি ল'ব নোৱাৰে। গতিকে অসমত বসবাস কৰা প্ৰত্যেকজন অসমীয়াই, অসমৰ জলবায়ু সেৱন কৰা প্ৰত্যেকজন অসমীয়াই কাৰ বিৰোধিতা কৰিছে। সেইকাৰণে আমি সেই অসমীয়াসকলৰ লগত আছোঁ। আজি বিৰোধী ঐক্য যিকেইটা দল আছে, আজি আম আদমি পাৰ্টীয়ে কওক, ৰাইজৰ দলৰ কথাই কওক, CPI কথাই কওক, CPM-ৰ কথাই কওক, বা অসম জাতীয় পৰিষদৰ কথাই কওক, এই সকলোকেইটা দলে আজি কাৰ বিৰোধিতা কৰিছে আৰু ভৱিষ্যতেও বিৰোধিতা কৰি যাব। অসমত বসবাস কৰা, অসমৰ জলবায়ু সেৱন কৰা প্ৰত্যেকজন মানুহে অসমৰ উন্নয়নৰ কথা ভাবে, কাৰো দাসত্ব হৈ থাকিব নিবিচাৰে। এই চৰকাৰখনে পশ্চিমবংগত বিদেশীৰ ভোটেৰে তেখেতলোকে আসন বঢ়াবৰ কাৰণে যি প্ৰচেষ্টা চলাইছে, যে পশ্চিমবংগত 42খনকৈ চিট আছে, তাত যাতে তেখেতলোকে লোকসভাত তেখেতলোকৰ আসন বৃদ্ধি কৰিব পাৰে, তাৰ কাৰণে বাংলাদেশৰ পৰা আহি ভাৰতবৰ্ষৰ বিভিন্ন ঠাইত থকা, বিশেষকৈ পশ্চিমবংগত থকা, অসমত থকা এই লোকসকলক তেখেতলোকে কি কৰিব বিচাৰিছে, চিটিজেনশ্বিপ দিব বিচাৰিছে। যাৰ ফলত আহিব লগা সময়ত বিভিন্ন ৰাজ্যৰ পৰা অসমত ইয়াৰ এখন চৰণীয়া পথাৰলৈ পৰিণত হ'ব। শিৱসাগৰৰ পৰা মুস্তাবিৰ আলী ৰিপৰ্ট, প্ৰাত টাইম ডিজিটেল। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক।